যেহেতু তোমালোকৰ আগত আজি গুৱাহাটী ইউনিভাৰ্চিটিয়ে BA BSc যেটো থাৰ্ড সেমিস্টাৰ আছে তো থাৰ্ড সেমিস্টাৰৰ যেটো রেজাল্ট প্ৰকাশ কৰিছে তো তোমালোকে রেজাল্টটো তোমালোকৰ নিজৰ মোবাইলত কেনেকৈ চাবা তো এইখিনি তোমালোকৰ আগত দেখুৱাম তো তোমালোকে প্ৰথমত তোমালোকে গুগল বা ক্ৰম ব্ৰাউজাৰত যাবা তো যাইহনা তোমালোকে সার্চ করবে যে guwahati.samar.edu.in নহলে তোমালোকে লিংকটো এই ভিডিও ডেসক্রিপশন লিংক দিয়া থাকিব তাৰ পৰা তোমালোকে লিংকত যাই তোমালোকে রেজাল্টটো চাব পাৰা তো তোমালোকে guwahati.samar.edu.in ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা ইন্টাৰফেস আহিব তো এনেকুৱা ইন্টাৰফেস আহিলে তোমালোকৰ প্ৰথম যেটো লিংকত চাই আছে যে student sign in student portal যে guwahati.samar.edu.in যেটো তোমালোকৰ প্ৰথমত যেটো লিংকটো দিয়া আছে তো তাত তোমালোকে ক্লিক কৰি দিবা তো ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ এনেকুৱা ইন্টাৰফেস খুলিব তো এনেকুৱা ইন্টাৰফেস খোলাৰ পিছত তোমালোকৰ কৰিব লাগিব যে student sign in enrollment number তোমালোকৰ enrollment number বা তোমালোকৰ যেটো এডমিট কাৰ্ডত তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ দিয়া থাকে তো ৰেজিষ্ট্ৰেচন নাম্বাৰ তোমালোকে ইয়াত ক্লিক কৰি দিবা তো ৰেজিষ্ট্ৰেচন নাম্বাৰ দিয়াৰ পিছত তোমালোকে পাছৱৰ্ডটো তোমালোকে দিবা পাছৱৰ্ডটো দিব লাগিব পাছৱৰ্ডটো দিয়াৰ পিছত তোমালোকৰ লগইনত ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস খুলিব তো লগইনত যেতিয়া তোমালোকে ক্লিক কৰি দিবা এনেকুৱা ইন্টাৰফেস খোলাৰ পিছত তোমালোকে ওপৰ পিনে তোমালোকে 3 ডট লাইনত পাবা তো ইয়াত ক্লিক কৰি দিয়া ইয়াত ক্লিক কৰি দিয়াৰ তল পিনে তোমালোকে চাবা যে তল পিনে তোমালোকৰ চাবা যে এক্সামিনেশনত তো তোমালোকৰ তল পিনে দিয়া আছে যে হল এডমিট কাৰ্ডৰ পিছত তলতে দিয়া আছে গ্ৰেড কাৰ্ড তো গ্ৰেড কাৰ্ড বুলি দিয়া আছে তাত তোমালোকে ক্লিক কৰি দিবা তো তোমালোকে গ্ৰেড কাৰ্ডত তোমালোকে ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ এনেকুৱা ইন্টাৰফেস খুলিব তো তোমালোকে ইয়াত শো কৰিব যে ফাৰ্স্ট সেমিস্টাৰৰ যেটো তোমালোকৰ রেজাল্ট আছিল হেটো তোমালোকৰ শো কৰিব আৰু তোমালোকৰ সেকেন্ড সেমিস্টাৰৰ যেটো রেজাল্ট আছিল হেটো শো কৰিব আৰু তোমালোকৰ দেখিবলৈ পাবা যে থাৰ্ড সেমিস্টাৰৰ রেজাল্ট তো থাৰ্ড সেমিস্টাৰৰ রেজাল্ট তোমালোকে দেখিবলৈ পাবা তো এপ্লাই বুলি দিয়া আছে তাত যাই তোমালোকে এপ্লাই যেতিয়া কৰিবা তো তাত যাই তোমালোকে ভিউত ক্লিক কৰিলে তোমালোকে আপনা রেজাল্টটো তোমালোকৰ আগত খুল খাব তো এনেকৈ তোমালোকে থাৰ্ড সেমিস্টাৰৰ রেজাল্টটো চাব পাৰা আৰু তোমালোকৰ রেজাল্ট চোৱাৰ পিছত তোমালোকৰ যে কেনেকুৱা রেজাল্ট হলে তো কমেন্ট বক্সত জনাবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি ভিডিওটো শেয়াৰ কৰি দিয়া যাতে তোমালোকৰ বন্ধু বান্ধৱীয়ে রেজাল্টটো চাব পাৰে নিজৰ মোবাইলত তো এইখিনি আছিল ভিডিওটো তোমালোকে ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা।